নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ দশম শ্ৰেণীৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ এটা মই গণিত কৰি দিব ওলাইছোঁ তোমালোকক। গণিতটো পেজ নাম্বাৰ 70ৰ উদাহৰণ 10.2। তো তোমালোকে গণিতটো এবাৰ চাই লোৱা। গণিতটো বহুত ইজি, আমি গণিতটো কৰিম চাবা হা। যে কৈছে কি 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত, মানে কিমান চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য? 15 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে। স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব? মানে প্ৰশ্নটো বুজি চোৱা যে এইখন এখন অৱতল দাপোন মই আঁকি দিছোঁ। এই অৱতল দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য 15 চেণ্টিমিটাৰ। এইটো ফ'কাছ বিন্দু, এইটো ভাস্কেন্দ্ৰ, এইখিনি 15 চেণ্টিমিটাৰ। বুজি পাইছা? নিশ্চয় বুজি পাইছা। তাৰপিছত সন্মুখত, এইটো ইয়াৰ সন্মুখ ভাল, সন্মুখত 25 চেণ্টিমিটাৰ দূৰত্বত 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে। ইয়াৰ সন্মুখত তো 25 চেণ্টিমিটাৰ কিমান মান হ'ব অনুমান এটা কৰি লোৱা। ইয়ালৈকে যদি 15 হয়, ইয়াৰ পৰা ইয়ালৈকে 30 হ'ব, তো ইমান মানত 25 হ'বগৈ। ইমান মানত 25 চেণ্টিমিটাৰ দূৰত্ব, এইখিনি 25, ঠিক আছে। আৰু 4 চেণ্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু ৰখা হৈছে। এই লক্ষ্যবস্তুৰ আকাৰটো কিমান? 4 চেণ্টিমিটাৰ, এইটো 4 চেণ্টিমিটাৰ, ঠিক আছে। এতিয়া আমি স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ, এতিয়া লক্ষ্যবস্তুটো যিহেতু ইয়াতে ৰাখিলে, তো প্ৰতিবিম্ব এটা পাবলৈ আমি পৰ্দাখন ক'ত ৰাখিব লাগিব? মানে কথাটো এনেকুৱা হৈছে, ধৰি লোৱা তোমালোকে দমকল এটা মাৰি আছা, পানী উলিয়াই আছা, তো তোমালোকে বাল্টিটো ক'ত পাতিব লাগিব? য'ত পানীখিনি পৰে, কথাটো বুজি চাবা, য'ত পানীখিনি পৰে তাতে তোমালোকে বাল্টিটো পাতিব লাগিব, ঠিক আছে। তো এতিয়া ইয়াতো তোমালোকে কি কৰিবা? পৰ্দাখন ক'ত ৰাখিব লাগিব? য'ত প্ৰতিবিম্ব গঠন হয়। ইয়াতে সুধিছে নহয়, স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনৰ পৰা কিমান দূৰত পৰ্দাখন ৰাখিব লাগিব। তো তাৰ কাৰণে তোমালোকে বেলেগ জানিব নালাগে, প্ৰতিবিম্বটোনো ক'ত গঠন হ'ল সেইটো আগতে জানি লোৱা। সেইটো জনাৰ পিছত তোমালোকে নিজে নিজেই গম পাবা যে স্পষ্ট প্ৰতিবিম্ব পাবলৈ পৰ্দাখন ক'ত ৰাখিব লাগিব। তো প্ৰতিবিম্বত দূৰত্বটো ওলাই দিয়া, মানে প্ৰতিবিম্বটো ক'ত গঠন হ'ল সেইটো আগতে ওলাই দিয়া। তো এনেকৈ ইয়াতে লিখিব লাগিব। দিয়া আছে, তোমালোকৰ কি কি দিয়া আছে চাবা। ফ'কাছ দৈৰ্ঘ্য দিছে ন, ফ'কাছ দৈৰ্ঘ্যক ইয়াক এফ আখৰেৰে বুজায়। এফ আখৰেৰে বুজালে তো ফ'কাছ দৈৰ্ঘ্যটো কিমান হ'ব সেইটো চোৱা। 15 হ'ব। তো ইয়াতে তোমালোকৰ এটা কাৰ্তীয় চিহ্ন প্ৰথা আছিলে, মই সেইটো তোমালোকক বুজাইছোঁ। তো কাৰ্তীয় সমতলখন যদি ইয়াতে ভাবোঁ, এইডাল এক্স অক্ষ, এক্স অক্ষৰ এইটো ধনাত্মক অংশ, এইটো হ'ল তোমালোকৰ ঋণাত্মক অংশ। এইটো ৱাই অক্ষৰ ধনাত্মক অংশ, এইটো ৱাই অক্ষৰ ঋণাত্মক অংশ। এতিয়া ৱাই অক্ষৰ এতিয়া ফ'কাছ দৈৰ্ঘ্যটো এইটো তোমালোকে মেৰু বুলি ভাবা আৰু মূল বিন্দু। এইফালে গ'লে ফ'কাছ দৈৰ্ঘ্যটো মাইনাছৰ ফালে আছে ন, সেইকাৰণে অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্যটো মাইনাছ হ'ব। তো আমি -15 চেণ্টিমিটাৰ দিলোঁ। তাৰপিছত লক্ষ্যবস্তুটো কিমান চেণ্টিমিটাৰ দূৰত ৰাখিছে? লক্ষ্যবস্তুটো তোমালোকৰ ৰাখিছে 25 চেণ্টিমিটাৰ দূৰত্বত, মানে 25 চেণ্টিমিটাৰ দূৰত্বত ৰাখিছে। আৰু তাৰমানে এতিয়া লিখিব লাগিব তোমালোকে লক্ষ্যবস্তুৰ দূৰত্ব আমি ইউ আখৰেৰে বুজাওঁ। সেইটো কিমান হ'ব? তোমাৰ -25 চেণ্টিমিটাৰ। মাইনাছ কিয় হ'ল বুজি পালা? নিশ্চয় বুজি পাইছা মাইনাছ কিয় হৈছে। কাৰণ এইফালে ৱাই অক্ষৰ ঋণাত্মক দিশ,
y অক্ষৰ ঋণাত্মক দিশত মাইনাছে হয় নে নহয় আৰু লক্ষ্য বস্তুটো এইফালে আছে তো আৰু এটা দিছে 4 সেন্টিমিটাৰ আকাৰ তো লক্ষ্য বস্তুৰ আকাৰটো 4 সেন্টিমিটাৰ এইখিনি 4 এটা আকাৰটো ওপৰ ফালে আছে নহয় এটো আকাৰটো চাব গলে y অক্ষত চাব লাগিব y অক্ষৰ ওপৰ ফালে গৈছে গতিকে তো লক্ষ্য বস্তুৰ আকাৰটো আমি প্লাসত হ'ব লক্ষ্য বস্তুৰ আকাৰ ইয়াক আমি h আখৰেৰে বুজাও এটো তোমালোকৰ কি হ'ব প্লাসত হ'ব প্লাস কিমান 4 সেন্টিমিটাৰ তো এতিয়া তোমালোকে উলাব লাগে কি প্ৰতিবিম্বৰ আকাৰ উলাব লাগে কি উলাব লাগে প্ৰতিবিম্বৰ দূৰত্ব উলাব লাগে প্ৰথমতে মানে তেতিয়াহে গম পাম প্ৰতিবিম্বৰ দূৰত্বটোক আকৌ আমি ভি আখৰেৰে বুজাও হেতু উলাব লাগে তেতিয়াহে গম পাম যে পৰ্দাখন আমি কত ৰাখিব লাগিব হেতু তেতিয়াহে গম পাম ন তাৰ পিছত প্ৰতিবিম্বৰ দূৰত্বটো আমি উলাব লাগিব তাৰ পিছত স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ কিমান দূৰত পৰ্দা ৰাখিব লাগে লগতে প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তাৰ মানে প্ৰতিবিম্বৰ আকাৰটো লাগিব দূৰত্বটো লাগিব আকাৰটো লাগিব হেতু তোমাৰ h দেশেৰে বুজাই হেতু কোৱেশ্চন মাৰ্ক ঠিক আছে এতিয়া তো আমি সূত্ৰ প্ৰয়োগ কৰিম সূত্ৰটো কেনেকুৱা দাপোনৰ সূত্ৰ সে দাপোনৰ সূত্ৰ মতে তোমালোকে বস্তুবিলাক লিখি যাবা দাপোনৰ সূত্ৰটো কি আছিল 1/v plus 1/u equal কিমান 1/f 1/v plus 1/u equal 1/f তো তোমালোকে ভিৰ মান উলাব লাগে ন ভি টো ইফালে ৰাখি দিয়া তো 1/f to u to ইফালে লৈ যোৱা মাইনাস কি হল 1/u হল ন এতিয়া ইয়াৰ পিছৰ খাৰিটো মই এইফালে কৰিছো এইখিনিত চাবা তো তোমালোকে কি কৰা তোমালোকে তলে তলে লিখি যাবা 1/v এতিয়া মান বিলাক বহাই দিয়া 1/f f ৰ মান -15 এটা পাইছাই f ৰ মান -15 মাইনাস 1/u আছে ন u ৰ মান তোমালোকে বহাই দিয়া -25 পাই গৈছো আমি হয় তাৰ পিছত 1/v ইকুৱেল এই মাইনাসটো তলত থকা আৰু ওপৰত থকা একে এখানে মাইনাসটো ওপৰতে দিলো 1/15 হল তাৰ পিছত এবাৰ মাইনাস ইনটু মাইনাস এডাল প্লাস হৈ গল 1/25 হৈ গল হয় নিশ্চয় বুজি পাইছা এতিয়া হল 1/v ইকুৱেল এই 15 আৰু 25 যেতিয়া লসাগু লম তেতিয়া তোমালোকৰ 75 পাবা কিমান পাবা 75 এতিয়া চাবা 15 ৰে যদি আমি 75ক হৰণ কৰো তেতিয়া হলে পাম আমি কিমান 5 বাৰ পাম 5 টাইমছ আৰু 5 1 গুণ 5 এটো -5 হৈ গল প্লাস এটোৰে ইয়া হৰণ কৰিলে 3 বাৰ পাম 3 1 গুণ 3 হৈ গল তো 1/v ইকুৱেল এটো তোমালোকে নিশ্চয় জানা -5 + 3 -2 হ'ব এতিয়া এটো হল তোমাৰ 75 তো এতিয়া তোমালোকক তো 1/v নালাগে ভিৰ মানহে লাগে তাৰ কাৰণে তোমালোকে বজ্ৰ পূৰণ কৰি দিয়া এটো মাইনাস এটো আৰু এটো পূৰণ কৰিলে -2v হল হয় না নহয় তাৰ পিছত এটো আৰু এটো পূৰণ কৰিলে কি হল 75 হল এতিয়া এখিনি নিশ্চয় বুজি পালা এতিয়া চাবা তোমালোকে ইয়াৰ পিছৰ খাৰিটো মই ইয়াতে দিছো তো তোমালোকে এতিয়া ভিৰ মান উলাব লাগে এটো দুইটোৰে ইফালে হৰণ কৰি দিয়া v ইকুৱেল -2 ইয়াতে আহিব বাৰু 75/2 তো 75ক যেতিয়া 2 এৰে হৰণ কৰি দিম তোমালোকে এই বস্তুবিলাক তলে তলে পাতি যাবা হা 75ক যেতিয়া 2 এদি হৰণ কৰি দিম তেতিয়া এনেকুৱা হ'ব -30 2 3 গুণ 6 15 থাকিল 2 3 গুণ 6 15 থাকিল 37.5 সেন্টিমিটাৰ ও প্ৰতিবিম্বটো তাৰ মানে ইমান সেন্টিমিটাৰ দূৰত্বত গঠন হল আৰু এই মাইনাস চিনটোৱে কি বুজাইছে মন কৰিবা মাইনাস চিনটোৱে বুজাইছে জানে মানে প্ৰতিবিম্বটো এইফালে কাৰণ ইয়াৰ পৰা এইফালে প্লাস এইফালে মাইনাস তাৰমানে প্ৰতিবিম্বটো এইফালে গঠন হৈছে সন্মুখত গঠন হৈছে আৰু সন্মুখত গঠন হৈছে মানে হট হৈছে আৰু আমি ইয়াৰ দ্বাৰা এটা কথা গম পাও যে হট প্ৰতিবিম্ববিলাক আমি পৰ্দাত পেলাব পাৰো
হয় হত প্ৰতিবিম্ববিলাক পৰ্দাত পেলাব পাৰোঁ গতিকে আৰু হত প্ৰতিবিম্ব সদায় সন্মুখত হয় তো গতিকে এই বস্তুটো তোমাৰ কোনফালে হ'ল এইফালে হ'ল কিমান দূৰত্বত হ'ল 37.5 সেন্টিমিটাৰ দূৰত্বত হ'ল ইমান মানত হ'ল আৰু গতিকে আমি পৰ্দাখন ক'ত ৰাখিব লাগিব ইমান দূৰত্বত ৰাখিব লাগিব তো এটাকে এই বাক্যটো লিখিলা তো এটাকে স্পষ্ট তাৰমানে ইমান সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে গতিকে সিমান সেন্টিমিটাৰ দূৰত্বত যদি আমি পৰ্দাখন ৰাখি দিওঁ তেতিয়া তাত প্ৰতিবিম্বটো গঠন হ'ব দেখা পাম আমি স্পষ্ট প্ৰতিবিম্ব পাবলৈ তো পৰ্দাখন দাপোনৰ পৰা কিমান সেন্টিমিটাৰ দূৰত 37.5 সেন্টিমিটাৰ দূৰত ৰাখিব লাগিব ঠিক আছে বুজি পালা এতিয়া আমি আকৌ এটা বস্তু ওলাব লাগে ইয়াতে দিছিলে প্ৰতিবিম্বৰ প্ৰকৃতিটো হত হ'ব ন কেনেকৈ গম পালোঁ কাৰণ মাইনাছ হৈছে মানে প্ৰতিবিম্বৰ দূৰত্বটো মাইনাছ হৈছে মানে এইফালে হৈছে আৰু এইফালে হ'লে কিবিলাক কি হয় হতে হয় হয়নে নহয় নিশ্চয় বুজি পাইছা এইফালে হ'লে কি হ'ব হত প্ৰতিবিম্ব হ'ব তো সন্মুখত হয় হতবিলাক তো প্ৰতিবিম্বৰ প্ৰকৃতি তো এনেকৈ লিখি দিবা প্ৰতিবিম্বৰ প্ৰকৃতি তোমালোকে ভিডিঅ'টো পজ কৰি লিখি থাকিবা প্ৰকৃতি কি হ'ব হত ঠিক আছে এইখিনি তোমালোকে লিখি ল'বা মই গোটেইখিনি কভাৰ হোৱাকৈ দি দিছোঁ আনচাৰখিনি এটা পাৰ্ট হৈ গ'ল গণিতটোৰ নিশ্চয় বুজি পাইছা এতিয়া নেক্সট এটা পাৰ্ট আছে আকৌ আমি কি ওলাব লাগে ইয়াৰে প্ৰতিবিম্বৰ আকাৰটো ওলাব লাগে কি ওলাব লাগে প্ৰতিবিম্বৰ আকাৰ চাবা আমি এতিয়া প্ৰতিবিম্বৰ আকাৰ উলিয়াম কেনেকৈ উলিয়াম চাবা প্ৰতিবিম্বৰ আকাৰ উলিয়াবলৈ বিবৰ্ধন জানিব লাগিব তোমালোকে ইয়াতে আকৌ বুলি লিখি লোৱা আকৌ বিবৰ্ধন মানে বিবৰ্ধনটোৰ দ্বাৰা আমি গম পাম যে প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ হ'ল কিমান গুণ সৰু হ'ল আকৌ বিবৰ্ধনক আমি এম আখৰেৰে বুজাওঁ মেগনিফিকেশ্যন তো -v/u ইকুৱেল h'/h বাৰু h'/h টো ইয়াতে লিখিলোঁ ইকুৱেল এইটো মাইনাছ নালাগে -v/u এইখিনি হৈ গ'ল হয় বিবৰ্ধন h'/h ইকুৱেল -v/u ঠিক আছে তো এতিয়া তোমালোকে মানবিলাক বহাই দিয়া তোমালোকৰ ইয়াৰ পৰা h' মান লাগে মানে প্ৰতিবিম্বৰ আকাৰ লাগে তো h' আমি নাজানো hৰ মান বহাই দিয়া hৰ মান তোমালোকৰ আছিলে 4 তো ইয়াতে -vৰ মানটো তোমালোকৰ এইটো আছিলে নহয় জানো এইটো ভিৰ মান 75/2 37.5 টো নিলিখোঁ বাৰু 75/2 লিখোঁ অলপ সুবিধা হ'ব এবাৰো লিখিলোঁ -37.5 লিখি দিলোঁ ভিৰ মান একো নাই ইউৰ মান কিমান -25 ঠিক আছে এতিয়া মাইনাছ তোমাৰ কাটি গ'ল ন কি থাকিল h'/4 ইকুৱেল ওপৰত থাকিল 37.5 তলত থাকিল 25 গতিকে 37.5ক যদি 25 হৰণ কৰোঁ কিমান পাম 37.5ক যদি আমি 25 হৰণ কৰোঁ এইটো 1 টাইমছ গ'ল 25 হ'ল এইটো 2 থাকিল 1 থাকিল এইটো 5 এইটো তোমাৰ কিমান টাইমছ গ'ল 125 আছে 125ক তোমাৰ 5 টাইমছ যাব এই পইণ্টটো ইয়াতে আহিব 125 মানে কেনেকুৱা হ'ল 1.5 এইটোৰে আকৌ মাইনাছডাল লাগিল এইটো এতিয়া h' লাগে 4টো এইফালে লৈ যোৱা 4ৰে হৰণ হৈ আছিল এইটোৰ লগত পূৰণ হ'ব হয় না তো h' ইকুৱেল এইটো -1.5 ইনটু কি হৈ গ'ল 4 এটা তাৰমানে মাইনাছ কি হ'ল 6 সেন্টিমিটাৰ প্ৰতিবিম্বৰ আকাৰটো ওলাই গ'ল তো প্ৰতিবিম্বৰ উচ্চতাটো বা প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ -6 সেন্টিমিটাৰ ন এতিয়া প্ৰতিবিম্বটো ডাঙৰ হ'ল কাৰণ লক্ষ্য বস্তুটো 4 সেন্টিমিটাৰ আছিল প্ৰতিবিম্বটো কি হ'ল বিবৰ্ধিত হ'ল ওলোটা আৰু বিবৰ্ধিত কাৰণ হতবিলাকটো ওলোটাই হয় ওলোটা বুলি কেনেকৈ গম পালোঁ
এই প্ৰতিবিম্বৰ আকাৰটো ইয়াতে মাইনাছত ওলাইছে নহয়, মাইনাছত ওলাইছে নাই, ওলাইছে মানে এই তলফালে আহিছে, তলফালে y অক্ষৰ ঋণাত্মক দিশত আহিছে, মানে উল্টি গৈছে, হয়। আৰু বিবৰ্ধিত, তো প্ৰতিবিম্বটো ওলোটা আৰু কি বিবৰ্ধিত, তাৰমানে এনেকৈ লিখিব পাৰি যে প্ৰতিবিম্বটো ওলোটা আৰু বিবৰ্ধিত। ঠিক আছে, গণিতটো হৈ গ'ল। তো এইখিনি পজ কৰিও লিখি ল'বা। তো ইয়াৰ পৰা ষ্টাৰ্টিং এনেকৈ আহি 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 এইখিনি ইয়াতে গণিতটো শেষ হ'ল। নিশ্চয় তোমালোকে বুজি পাইছা। তো বুজি নাপালে জনাবা। তো আজিলৈ এৰিছোঁ। তাৰমানে এতিয়া আকৌ মই অনুশীলনীৰ গণিতকেইটা তোমালোকক কৰি দিম হা। অনুশীলনীৰ গণিত আছে, নেক্সট টাইম মই অনুশীলনীৰ গণিতকেইটা কৰি দিম। তদুপৰি আকৌ এই লেন্সৰ ৰশ্মি চিত্ৰ কিবা কিবি এইবিলাক গোটেইবিলাক আঁকি দিম, টেনশ্যন নল'বা। তোমালোকে পাৰ্টবিলাক চাই থাকিবা। আজিলৈ এৰিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তদুপৰি কোনোবা যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা, হয়। পঢ়া শুনা কৰি থাকিবা, ভালদৰে থাকিবা। নমস্কাৰ।